শ্রীরাম। দেখো তুই ফটো ভালো আছে দেখো একবার। এই ডান্স তো করি যা। এই বাংলাদেশৰ যিটো পৰিস্থিতি তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে ইয়াৰ বিৰুদ্ধে কি ধৰণৰ আজি চিৰাং জিলাৰ লোক জাগৰণ মঞ্চৰ দ্বাৰা আমি যি অৱস্থান ধৰ্মঘট পালন কৰিব গৈ আছোঁ, ইয়াৰ দ্বাৰা আমি কেইটামান মেছেজ দিব বিচাৰিছোঁ। প্ৰথমে মেছেজ দিব বিচাৰিছোঁ যে অত্যাচাৰী যি বাংলাদেশ চৰকাৰ আছে, যি মৌলবাদী তেওঁলোকে ইনফ্লুৱেঞ্চ হৈ আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলক যি অত্যাচাৰ কৰিছে, তেওঁলোকৰ জীৱনৰ প্ৰতি যি ভাবুকি সৃষ্টি কৰিছে, তেওঁলোকৰ মৌলিক অধিকাৰৰ প্ৰতি যি সৃষ্টি কৰিছে, সেইখিনি যাতে ঘূৰাই দিয়ে আৰু আমি গোটেই বিশ্বৰ যিমান হিন্দু আছে সকলোৱে এক হৈ আমি খাৰা হৈ আছোঁ। গতিকে বাংলাদেশত থকা হিন্দুসকলক আমি ইয়াৰ দ্বাৰা এটা মেছেজ দিছোঁ যে আপোনালোকে ভয় নকৰিব। আমি গোটেই পৃথিৱীত যিমান সনাতনী হিন্দু ধৰ্মৰ মানুহ আছোঁ আৰু যি মানৱীয়তা ধৰ্মত বিশ্বাস কৰে সকলো আপোনালোকৰ ওপৰত আছে, আপোনালোকে ভয় নকৰিব। আৰু চৰকাৰ বাংলাদেশ চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে 71 বাংলাদেশৰ ৱাৰ পাহৰিছে, ভাৰতবৰ্ষৰ তেওঁলোকৰ ছাপোৰ্টৰ কথা ভাবিছে যে ভাৰতবৰ্ষ নহ'লে তেওঁলোকে যে জীয়াই থাকিব নোৱাৰিব, তেওঁলোকৰ যি ইকনমিক যে প্ৰভাৱ পৰিব, তেওঁলোকৰ দেশৰ যে অস্তিত্ব নাইকিয়া হ'ব তেওঁলোকে পাহৰি গৈছে। কাৰণ তেওঁলোকে ক্ষণস্থায়ীভাৱে মৌলবাদী যি শক্তি তাৰ যি প্ৰভাৱ পৰিছে তেওঁলোকে অন্ধ হৈছে। আৰু ইয়াৰ দ্বাৰা আমি বিশ্বাস কৰোঁ যে আমাৰ ভাৰত চৰকাৰে অনতিপলমে এনেকুৱা ব্যৱস্থা ল'ব যে আমাৰ বাংলাদেশত যিবিলাক হিন্দু নাগৰিক আছে তেওঁলোকক সকলো প্ৰকাৰে তেওঁলোকক প্ৰটেকশ্যন দিব সকলো দিশতে। আৰু আমি বাংলাদেশতো হিন্দু হিচাপে আমি আমাৰ নিজৰ প্ৰতিষ্ঠিত হৈ পেলাই আমি বিশ্ব দেশৰ মানুহৰ লগত হিন্দুসকলেও যাতেও খাৰা হৈ তেওঁলোকে জীয়াই থাকিব পাৰে তাৰো ব্যৱস্থা কৰিবলৈ আমি ভাৰত চৰকাৰক ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ। আৰু আমি বিশ্বাস যে তেওঁ এই কামটো যে আৰম্ভ কৰিব অনতিপলমে আমাৰ যি চিন্ময় দাস, প্ৰভু ঈশ্বৰৰ লগতে বাকী আমাৰ সন্যাসীসকলক তেওঁলোকে গ্ৰেপ্তাৰ কৰি ৰাখিছে, অনতিপলমে তেওঁলোকে ৰিলিজ দিব লাগে। আৰু তেওঁলোকে এই আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ হিন্দু সনাতনী মানুহৰ পেচাত তেওঁলোকে সেও মানিব লাগিব আৰু সেইটো আমি কৰিহে এৰিম। সকলোকে নমস্কাৰ থাকিল। আমি বাংলাদেশত যি ঘটনা ঘটি আছে, সনাতনী হিন্দুৰ ওপৰত যি অত্যাচাৰ চলি আছে, আমি তাৰ কাৰণে সিহঁতৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ, সমবেত আছোঁ। আৰু আজি অকল শ্বিলঙতে নহয় গোটেই ভাৰতবৰ্ষত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি সমদল কৰি ধৰ্ণা প্ৰদৰ্শন কৰিম। আমাৰ অসমতো গোটেই জিলা কেন্দ্ৰত অনুষ্ঠান আজি আমি পালন কৰি আছোঁ। আমি আশা কৰিছোঁ আজি এই ধৰ্ণা কাৰ্যক্ৰমৰ জৰিয়তে আমি তাৰপিছত যি উপায়ুক্ত মহোদয়ক মেমৰেণ্ডাম প্ৰদান কৰিম যে এই অত্যাচাৰ আৰু এই যে অবিচাৰ চলি আছে হিন্দুসকলৰ ওপৰত সেইটো অবিলম্বে বন্ধ কৰিব লাগে। আৰু আমি ভাৰত চৰকাৰকো আৰু চাপ সৃষ্টি কৰিম যাতে তেওঁলোকে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি হিন্দুসকলৰ সুৰক্ষা প্ৰদান কৰাত আৰু সমৰ্থ হয়। আমি আশা ৰাখিছোঁ আজি হাজাৰ হাজাৰ ৰাইজ নহয় লাখ লাখ ৰাইজ আজি গোটেই অসমত আৰু কোটি কোটি ৰাইজ গোটেই ভাৰতবৰ্ষত ইয়াৰ কাৰণে ওলাই আহিব আৰু ইয়াৰ এটা সমাধান হ'ব বুলি আমি নিশ্চয় আশা ৰাখিছোঁ আৰু আমি আশাবাদী। আমাৰ শ্ৰদ্ধাৰ আৰু পূজনীয় চিন্ময় কৃষ্ণ মহাৰাজজীক যি গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ লগত যে আৰু 5জন সন্ন্যাসীক গ্ৰেপ্তাৰ কৰিছে, সিহঁতক অবিলম্বে মুক্তি দিব লাগে আজি আমি এই দাবী জনাম। আৰু বাংলাদেশ চৰকাৰে আমাৰ হিন্দুসকলক চাকৰিৰ পৰা জোৰ জবস্তি কৰি অব্যাহতি প্ৰদান কৰি আছে, আমি তাৰ বাবে আজি প্ৰতিবাদ জনাম। এই ক্ষেত্ৰত ভাৰত চৰকাৰে বাংলাদেশৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰাটো আপোনালোকে কি বিচাৰে নে নিবিচাৰে? আমি একদম বিচাৰোঁ যে ভাৰত চৰকাৰে আজি এই প্ৰতিবাদৰ জৰিয়তে আমি ভাৰত চৰকাৰক আজি উনুকুৱাই দিম যে তেওঁলোকে অনতিপলমে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি যিকোনো পৰ্যায়তে হওক যাতে ইয়াৰ এটা সুস্থ সমাধান কৰে আৰু আমাৰ হিন্দুসকল তাতে সুৰক্ষিত হৈ আৰু স্বাভিমান লৈ জীয়াই থাকিব পাৰে, নিজৰ সম্পত্তি যে লুণ্ঠন নহয় আৰু নিজৰ নাগৰিক অধিকাৰ আৰু মৌলিক অধিকাৰ যিটো আছে লংঘন নহয়। আমি তাৰ কাৰণে ভাৰত চৰকাৰক আজি ইয়াৰ জৰিয়তে আহ্বান জনাম।